নমস্কাৰ বন্ধুসকল, পুনৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে নিশ্চয়। বন্ধুসকল, আমাৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা কেইবামাহো হৈ গ'ল। জুবিন দা কায়িকভাৱে নোহোৱা এই দিনকেইটাত আমি তেওঁক বহুত মিছ কৰিছোঁ। জুবিন দাই কৈ যোৱা কথাবোৰ, কৰি যোৱা কামবোৰ আমি বহুত সুঁৱৰিছোঁ আৰু কান্দিছোঁ। বন্ধুসকল, সঁচাকৈ জুবিন দাই বহুত বেলেগ এটা শক্তি লৈ আমাৰ মাজলৈ আহিছিল, যি শক্তিয়ে তেওঁ জীৱিত কালত বেয়া পোৱা মানুহবোৰকো তেওঁ মৃত্যুৰ পাছত কান্দিবলৈ বাধ্য কৰাইছিল। বন্ধুসকল, সেইদিনাখন যদি জুবিন দা ছিংগাপুৰলৈ নগ'লহেঁতেন, তেনেহ'লে আজিও তেওঁ আমাৰ মাজত থাকিলেহেঁতেন। আজি তাৰিখলৈকে হয়তো তেওঁ আমাক, আমাৰ সংস্কৃতিৰ জগতখনলৈ বহুত সম্পদ দি গ'লহেঁতেন। তেওঁ বহুত অসহায় লোকক সহায় কৰিলেহেঁতেন। বহু ৰোগীয়া মানুহক তেওঁ চিকিৎসা কৰালেহেঁতেন আৰু অসমীয়া জাতিৰ সংকটত তেওঁ এষাৰ মাত মাতিলেহেঁতেন। কিন্তু সেই নিষ্ঠুৰ দিনটোৱে তেওঁক আমাৰ মাজৰ পৰা একেবাৰে উভতি নহা পথেৰে লৈ গুচি গ'ল। বন্ধুসকল, ছিংগাপুৰত সেই নিষ্ঠুৰ দিনটোত কি হৈছিল সেয়া আমি কম বেছি পৰিমাণে সকলোৱে জানিছোঁ। সেইকাৰণে বন্ধুসকল, সেইবোৰ কথা আজি আলোচনা কৰিব বিচৰা নাই। আজি আমি জুবিন দাৰ জীৱনৰ পৰা আমি সকলোৱে ল'ব লগা এটা অতি প্ৰয়োজনীয় শিক্ষাৰ বিষয়ে আলোচনা কৰিম। বন্ধুসকল, জুবিন দাৰ গোটেই জীৱনটোৱেই এটা ল'ব লগা শিক্ষা। কিন্তু বন্ধুসকল, আজি আমি মানুহে বিশেষকৈ তেওঁৰ জীৱনৰ পৰা ল'ব লগা শিক্ষাটোৰ বিষয়ে আলোচনা কৰিম। আৰু বন্ধুসকল, সেই শিক্ষাটো মানুহৰ জীৱনত অতিকৈ প্ৰয়োজনীয়। জুবিন দাৰ জীৱনৰ পৰা এই শিক্ষাটো বন্ধুসকল যিজন ব্যক্তিয়ে ল'ব, সেই লোকজনৰ বন্ধুসকল গোটেই জীৱনটোৱে আনন্দময় হৈ পৰিব। সেইজন ব্যক্তিয়ে গোটেই জীৱনটো শান্তিৰে পাৰ কৰিব পাৰিব। সেয়ে বন্ধুসকল, কথাখিনি শেষলৈকে শুনিব। বন্ধুসকল, জুবিন দাৰ মৃত্যুৰ পাছত যেতিয়া পোষ্টমৰ্টম কৰা হৈছিল, তেতিয়া বন্ধুসকল জুবিন দাৰ শৰীৰত 333 মিলিগ্ৰাম ইথানল ধৰা পৰিছিল। চিকিৎসকসকলৰ মতে বন্ধুসকল, 333 মিলিগ্ৰাম ইথানল শৰীৰত থাকিবলৈ হ'লে ব্যক্তিজনে অতি কমেও 4 লিটাৰ বিয়েৰ খাব লাগিব। আৰু যদি বন্ধুসকল ব্যক্তিজনে হুইস্কি খাইছে, তেনেহ'লে 1 লিটাৰ হুইস্কি খাব লাগিব। তেতিয়াহে বন্ধুসকল 333 মিলিগ্ৰাম ইথানল শৰীৰত থাকিব। আৰু বন্ধুসকল, চিকিৎসকসকলে কৈছে যে মানুহৰ শৰীৰত ইথানল প্ৰতি ঘণ্টাত 77 মিলিগ্ৰামকৈ কমি আহে। যদি বন্ধুসকল জুবিন দাৰ মৃত্যুৰ 1 ঘণ্টাৰ পাছত জুবিন দাক পোষ্টমৰ্টম কৰিছিল, তেনেহ'লে বন্ধুসকল মৃত্যুৰ আগত জুবিন দাৰ শৰীৰত 410 মিলিগ্ৰাম ইথানল আছিল। বন্ধুসকল, জুবিন দাৰ মৃত্যুৰ কেই ঘণ্টা পাছত পোষ্টমৰ্টম কৰিছিল সেয়া আমি নাজানো। কিন্তু বন্ধুসকল, এটা কথা ঠিক যে তেওঁ সেইদিনা বহুত সুৰাপান কৰিছিল। বন্ধুসকল, সেইদিনা তেওঁক কোনে সুৰাপান কৰাইছিল সেই কথা আমি আলোচনা নকৰোঁ, সেই অধিকাৰ আমাৰ নাই। কিন্তু বন্ধুসকল, জুবিন দাই সেইদিনা বহুত বেছি সুৰাপান কৰিছিল। তেওঁ বন্ধুসকল ইমানেই সুৰাপান কৰিছিল যে তেওঁ অজ্ঞান অৱস্থালৈ গতি কৰিছিল। আৰু বন্ধুসকল, এনেকুৱা অৱস্থাত মানুহে কি কৰে, ক'লৈ যায়, সেই কথা নিজেই একোকে গম নাপায়। তেনেকুৱা এটা অৱস্থাত জুবিন দাই পানীত নমাৰ কাৰণেই সেই নহ'বলগীয়া ঘটনাটো সংঘটিত হৈ গ'ল। ক'বলৈ গ'লে বন্ধুসকল, মদেই আমাৰ আপুৰুগীয়া সম্পদ জুবিন দাক আমাৰ মাজৰ পৰা লৈ গ'ল। বন্ধুসকল, মদে কেৱল জুবিন দাকেই নহয়, আৰু বহুত সম্পদক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গৈ আছে। বহুতৰ ঘৰ সংসাৰ ধ্বংস কৰিছে। সমাজত বন্ধুসকল অশান্তিময় পৰিৱেশ এটা সৃষ্টি কৰি আহিছে। সেয়ে যদি বন্ধুসকল আমি সকলোৱে সুৰাপান ত্যাগ কৰোঁ, তেনেহ'লে বন্ধুসকল আগলৈ হয়তো আমি এনেকুৱা সম্পদসমূহ হেৰুৱাবলগীয়া নহ'ব। আৰু যদি বন্ধুসকল আমি সকলোৱে জুবিন দাৰ জীৱনৰ পৰা এই শিক্ষাটো লৈ মদ ত্যাগ কৰোঁ, সেয়াই বন্ধুসকল জুবিন দাৰ প্ৰতি জনোৱা আমাৰ সঁচা শ্ৰদ্ধা হ'ব বুলি মই অনুভৱ কৰোঁ। আৰু বন্ধুসকল, এই শিক্ষাটোৱে জুবিন দাৰ জীৱনৰ পৰা আমি সকলোৱে গ্ৰহণ কৰাটো উচিত বুলি মই ভাবোঁ। বন্ধুসকল, ধৰ্মীয় শাস্ত্ৰসমূহতো সুৰাপান কৰাটো এটা মহাপাপ বুলি গণ্য কৰিছে। শাস্ত্ৰসমূহে সুৰাপান কৰাজনক মহাপাপী বুলি উল্লেখ কৰিছে। সেয়ে বন্ধুসকল, সুৰাপান কৰাটো এটা ডাঙৰ মহাপাপ। আহক আমি সকলোৱে জুবিন দাৰ জীৱনৰ পৰা এই শিক্ষাটো লৈ আজিৰ পৰা সুৰা ত্যাগ কৰোঁ। যদি আমি বন্ধুসকল সকলোৱে সুৰা ত্যাগ কৰোঁ, তেনেহ'লে বন্ধুসকল আমাৰ সমাজখনত বেলেগ এটা প্ৰভাৱ পৰিব। আমি সেই সুন্দৰ সমাজখনত সকলোৱে আনন্দৰে জীয়াই থাকিব পাৰিম। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপোনাৰ বন্ধুসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু বন্ধুসকল কমেণ্টত জয় জুবিন দা বুলি লিখিবলৈ নাপাহৰিব।